আজিও হেজাৰ হেজাৰ অনুৰাগী তোমাৰ এষাৰি মাত পাবলৈ ৰৈ আছে। সেইদিনাক লগি তুমি অসমখনত দবদবাই আছিলা, আজি তুমি নাই বুলি ক'লে আমি কেনেকৈ বিশ্বাস কৰিম জুবিন দা? মানুহৰ মুখে মুখে শুনিবলৈ পাইছোঁ তোমাৰ বোলে শেষ ঠিকনা সোণাপুৰ। আৰে তোমাৰ শেষ ঠিকনা কেনেকৈ সোণাপুৰ হ'ব পাৰে? তোমাৰ শেষ ঠিকনা হৈছে মানুহৰ মন মগজু। আজিও বহুত অনুৰাগীয়ে তোমাৰ বাবে শুবলৈ পৰা নাই। শুলেও যেন ক'ৰবাত টোপনিটো ভাঙাৰ লগে লগে হাহাকাৰ কৰি ফুৰে মনটোৱে যে জুবিন দা সঁচাকৈ নাই নেকি, আৰু চিঞৰি দিবলৈ মন যায়, এই জুবিন দা ক'ত গলি তই, ক'ত গলি? নিগৰি আহে চকুৰ পানী। আজি কাক কম, কোনে শুনিব এই দুখৰ কাহিনী? সকলো পাগল হৈ আছে তোমাৰ ন্যায় বিচাৰি। জুবিন দাক জীয়াই থাকোঁতে বহুত মানুহে বুজি পোৱা নাছিলে, মৃত্যুৰ পিছত বহুত মানুহে শলাগ লৈছে, কিন্তু আমাৰ অনুৰাগীয়ে বহুত আগতে তেওঁক ভগৱান দেখিছিলে আৰু তেওঁক পূজা কৰিছিলে। হৃদয়ৰ পৰা মুচিব নোৱাৰা নাম এটা জুবিন দা। আজিও অগণন মানুহে তোমাৰ বাবে দিনে নিশাই তোমাৰ ক্ষেত্ৰলৈ আহি ভিৰ কৰে, কাৰণ তোমাক মনে প্ৰাণে ভাল পায়। তুমি যে নাই বুলি এতিয়াও মানুহে বিশ্বাস কৰা নাই, আৰু বিশ্বাস কেতিয়াও কৰিব নোৱাৰে তুমি নাই বুলি। ইয়াত অহাৰ লগে লগে যেন তুমি ইয়াৰ পৰা আমাক চাই আছা আৰু তোমাক আমি ইয়াৰ পৰা চাই আছোঁ, তেনেকুৱা এটা মনতে অনুভৱ হয়। আৰু এটা কথা কৈ দিওঁ, আমাৰ অনুৰাগীসকলে জুবিন দা জীয়াই থাকোঁতে ভালকৈ বুজি পাইছিল যে এইজন জুবিন দাৰ মানুহ নহয়, এইজন আমাৰ জুবিন দা ভগৱান। কিন্তু এতিয়া যিসকল মানুহে বেয়া পাইছিল সেইসকলেও এতিয়া শলাগ লৈছে তোমাৰ কাৰণে। কিন্তু এটা কথা, সেই যে আমি আপোনাৰ ওচৰত চৰণ চুবলৈ বিচাৰিছিলোঁ, কিছুমান মানুহে যে আমাক গলটাই লাইঠাই কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিছিলে, সেইসকলে বুজিয়ে নাপাল জুবিন দা যে অনুৰাগীৰ কাৰণে এজন ভগৱান আছিল, ঈশ্বৰ আছিল। সদায় অনুৰাগীক দুৰ্ব্যৱহাৰ কৰিবলৈহে জানিল কিছুমান মানুহে। একো নাই দিয়ক, কিন্তু এতিয়া ভালকৈ বুজি পাইছে প্ৰতিজন মানুহে তুমি যে এজন ভগৱান আছিলা। তোমাক বুজি পোৱাত বহুত বেছি পলম হ'ল, সেইবাবে হয়তো তুমি জীয়াই থাকোঁতে যিখিনি সন্মান পাব লাগিছিলে সেইখানতে আমি দিব নোৱাৰিলোঁ জুবিন দা। কিন্তু দুখ নকৰিবা, এতিয়াও তোমাৰ ন্যায়ৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী উঠি পাৰি লাগি আছে, কিন্তু তাৰে মাজৰ কিছুমান অনুৰাগীয়ে তোমাক পাহৰিব লৈছে। সেইটো কিন্তু আমাৰ বাবে দুখৰ বিষয়, লগতে তোমাৰ বাবেও। জীয়াই থকা দিনকেইটা তোমাৰ কাৰণেই থাকিম জুবিন দা, তোমাৰ হৈ জীয়াই থাকিম, আৰু যিমান পাৰে তোমাৰ বাবে মাতি থাকিম। আজি জুবিন দা তুমি য'ত আছা তাৰ পৰা এবাৰ চাই যোৱাচোন, তোমাৰ বাবে প্ৰতিজনী মহিলাই কিমান কষ্ট কৰি আছে। ঘৰৰ কাম কাজ এৰি কিনে তোমাৰ সমাধিখন চাফ চিকুণ কৰাত লাগি গৈছে, কাৰণ তোমাক ভাল পায়, আৰু তোমাক এনেকৈ ভাল পায় য'ত কোনো স্বাৰ্থ নাই। তুমি যে মানুহক ভাল পাইছিলা, তুমি যে মানুহক সহায় কৰি ভাল পাইছিলা, সেইকাৰণে মানুহবোৰে তোমাক জাকত জিলিকা কৰি ৰাখিবলৈ চেষ্টা কৰিছে। সোণাপুৰ ৰাইজক আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই মৰম দয়া জুবিন দাৰ প্ৰতি। সদায় যেন তোমালোকে অটুট ৰাখা। আৰু এটা কথা শুনাচোন জুবিন দা, তুমি যে গছ গছনি পাহাৰ ভৈয়াম ভাল পাইছিলা, সেইকাৰণে মানুহে তোমাক গছ গছনি পাহাৰৰ মাজতে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। আৰু মানুহক যে তুমি ভাল পাইছিলা, সেইকাৰণে মানুহে তোমাক দিনে নিশাই কেতিয়াও অকলে থাকিবলৈ দিব পৰা নাই। পৃথিৱী যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে তোমাৰ নতুন নতুন অনুৰাগী জন্ম হ'ব, আৰু সেইসকল অনুৰাগীৰ হৃদয়ত তুমি স্পন্দন হৈ ৰ'বা। সেইসকল অনুৰাগীও তোমাক কেতিয়াও অকলে থাকিবলৈ নিদিয়ে। প্ৰতিদিনে প্ৰতি নিশাই অগণন মানুহৰ আগমন হ'ব। জুবিন দাৰ অনুৰাগীসকলক জুবিন দা কি আছিল বা জুবিন দা কি হয় সেইসকল মানুহক বুজোৱাৰ দৰকাৰ নাই। কিন্তু এটা কথা কৈ দিওঁ, জুবিন দাৰ ক্ষেত্ৰত যোৱাৰ লগে লগে যেন কিবা এটা বেলেগ শক্তিয়ে আহি বিৰাজমান কৰে আমাৰ দেশত, তাৰ পৰা আহিবলৈ মন নাযায়। তাতেই যেন গোটেই দিন গোটেই ৰাতি থাকি দিম, তেনেকুৱা মনৰ মাজতে ভাৱ হয়। এতিয়া বহুত মানুহে ক'ব পাৰে যে জুবিন দাক বহুত বেছি ভাল পাওঁ বা বহুত বেছি ভাল পোৱাৰ কাৰণে তেনেকুৱা হয়। আচলতে তেনেকুৱা নহয়। জুবিন দাৰ যে ঈশ্বৰিক শক্তি আছিল সেইটো কিন্তু আমি শলাগ ল'বই লাগিব, নহ'লে জানো আজিৰ যুগত মানুহে মানুহৰ কাৰণে পাগল হয়। বৰ্তমান সময়ত মানুহে মানুহক দেখিব নোৱাৰে, হিংসাৰ চকুৰে চায়, আনক মাৰি নিজে ডাঙৰ মানুহ হোৱাৰ সপোন দেখে। তেনেস্থলত জুবিন দাৰ প্ৰতি মৰম ভাল পোৱাৰ কাৰণে আজিও বহুত অনুৰাগীৰ চকুত টোপনি নাই। ভিডিঅ'টো যদি সম্পূৰ্ণৰূপে চাইছে তেতিয়াহ'লে আপোনাক মই এটা বিনম্ৰ অনুৰোধ কৰিম, মোৰ এটা ইউটিউবত পি কলিতা বুলি চেনেল আছে, সেই চেনেলটো ইউটিউবত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে মই ভিডিঅ'বোৰ কৰিবলৈ বহুত বেছি উৎসাহ পাম। আৰু আপোনালোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ইমানেই লিখক, অধিকতকৈ অধিক ডিজিটেল আন্দোলনটো শক্তিশালী কৰি দিয়ক। #জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম, জয় জুবিন দা।